প্ৰচণ্ড ধুমুহা বজ্ৰপাতত 9জন লোকৰ মৃত্যু। প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত প্ৰাণ গ'ল দম্পতীৰ। সমগ্ৰ জিলাখনত ৰেড এলাৰ্ট জাৰি। চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ভয়ংকৰ ঘটনা। পশ্চিমবংগত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ। এই প্ৰবল ধুমুহা বজ্ৰপাতত 9জন লোকৰ মৃত্যু হৈছে। প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত থিতাতে মৃত্যু হৈছে এহাল পতি পত্নীৰ। বহু লোক আহত হোৱাৰো খবৰ পোৱা গৈছে। পশ্চিমবংগৰ দক্ষিণবংগত সোমবাৰে ধুমুহা বজ্ৰপাতত প্ৰাণ হেৰুৱালে 9জন লোকে। ইয়াৰে ভিতৰত 5জন পূব মেদিনীপুৰৰ, 2জন পশ্চিম মেদিনীপুৰ আৰু পুৰুলিয়াৰ, আন 2জনৰ মৃত্যু হয় দক্ষিণ পৰগনা আৰু নদিয়াত। ধুমুহা বৰষুণৰ ফলত সোমবাৰে প্ৰায় 1 ঘণ্টা সময় ব্যাহত হৈ পৰে শিয়ালদাহ ডিভিজনৰ শিয়ালদাহ কেনিং শাখাৰ ৰেল চলাচল। সন্ধিয়া 8 বজাৰ পৰা নিশা 9:15 বন্ধ আছিল ৰেল সেৱা। সমগ্ৰ জিলাখনতে বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।